কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ হ'বক আমি এই অনুষ্ঠানৰ পৰা সেৱা আৰু প্ৰণিপাত জনাই আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আদি জামলৰ কেইটামান সুন্দৰ শ্লোক তথা পাঠ। নিশ্চয় আপোনাৰ হবে শুনি অত্যন্ত সুখী আৰু আনন্দিত হ'ব বুলি আশা ৰাখিছোঁ। কৃষ্ণ এইখিনি কথা এদিন ভগৱান শ্ৰী বিষ্ণুৱে ব্ৰহ্মাদেৱক এই কথাখিনি কৈছিলে। যিহেতু ব্ৰহ্মাদেৱে ভগৱানক জানিবৰ কাৰণে সুধিছিলে আৰু ভগৱান বিষ্ণুৱে ব্ৰহ্মাদেৱক কৈছিল অতি তত্ত্বগধুৰ কথা, যি কথা নেকি পৰমপিতা ব্ৰহ্মাদেৱে সুধিছিলে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। এই কথাকেইটা হ'ল যে বিষ্ণুৱে কহিলা কবই আদি যত অল্প মান লাজ হইলা ব্ৰহ্মাৰ মনত। হেন শুনি ব্ৰহ্মাদেৱে পুছিলা দুনাই কোন পাপে নৰক কোনে পুণ্যে গতি পাই। বিষ্ণুৱে বুলন্ত ব্ৰহ্মা শুনিও উত্তৰ কহিবতো মাত কথা নানান শাস্ত্ৰৰ। অ দুৰ্জন অসত্য যিটো পাপীয়কাৰী নথাকৈ বহুদিন কালে নেই মাৰি। যে দুৰ্জন অসত্য যিটো পাপী অহংকাৰী নথাকৈ বহুদিন কালে নেই মাৰি। মানুহৰ আয়ুস এই কলিযুগত শাস্ত্ৰই 100 বছৰ নিৰ্ধাৰণ কৰিছে, কিন্তু 100 বছৰ মানুহ নাথাকে যিসকলে নেকি, সেইসকল নাথাকে যিসকলে নেকি এই জগতখনত ছল চাতুৰি দুষ্ট দুৰ্জন কৰ্মবিলাক কৰে আৰু সততে মিছা কথা, সৰু সৰু কথাতে মিছা কথা, সৰু সৰু কথাতে অনেক মিছা কথা আশ্ৰয় লয় আৰু যেতিয়াই তেতিয়াই নিজৰ উপাৰ্জনৰ কাৰণে কেৱল পাপ অৰ্জন কৰে। এইটো নাভাবে যে এইটো মই দেখোন মিছা কথা ক'লোঁ, এইটো নাভাবে যে এইটো যে পাপ কৰ্ম, এইটো যে মোৰ দুখ হ'ব। এইটো যিয়ে নাভাবি তেওঁ নিজৰ লাভালাভৰ কাৰণে যি পাপ কৰ্ম কৰি থাকে নিৰন্তৰ। আৰু অহংকাৰীজন যে অহংকাৰী তাক কয় যিজনে নেকি ভগৱন্তৰ গুণ চৰিত্ৰ গাথা নুশুনে, যিজনে নেকি ভগৱন্তৰ বাণী শিৰ ধাৰ্য নকৰে, যিজনে নেকি সদায় দম্ভ অহংকাৰতে থাকে। গুৰু গোসাঁই একো নামানে, ৰাইজক দেখুৱাই মানে কিন্তু অন্তৰেৰে কাৰ্যকৰীটো নকৰে। গতিকে সেই অহংকাৰীসকলৰ বেছিদিন নাথাকে সংসাৰত। তেওঁলোকক কালে যিকোনো উপায়েৰে তেওঁলোকক মাৰি নিয়ে। হয়তো ব্যাধিয়েই তেওঁক দি দিব, সেই ব্যাধিয়েই তেওঁ কাল হৈ যাব। ভগৱানে কাল ৰূপে আহি
ব্যাধি ৰূপে আহি কাল তাত প্ৰৱেশ কৰে তেওঁৰ দেহত হয়তো নানান দুখ যাতনা চিন্তা দিব হয়তো ঐশ্বৰ্য বিভূতি বহুত ঘৰ দুৱাৰ অনেক সা সম্পত্তি বহুতেই আছে মাটি বাৰী কিন্তু এনেকুৱা চিন্তা এটা দিব এনেকুৱা চিন্তাত তেওঁ গ্ৰস্ত হৈ থাকিব সেই পাপৰ ফলটো ভুগিবৰ কাৰণে তেখেতে যেন পৃথিৱীত আৰু সেই গভীৰ চিন্তা গভীৰ শোক দি দিব যাৰ কাৰণে তেখেতে সেই শোকত ধুলি কুলি দেখা হৈ যাব নিৰন্তৰে চিন্তাগ্ৰস্ত হৈ থাকি সেই চিন্তাৰ পৰাই মানুহৰ নানান বেমাৰ উৎপত্তি হ'ব অনেক নকাৰাত্মক চিন্তা আহি সেই চিন্তাই তেখেতক দেহা মন বিবেক বুদ্ধি সমস্ত ভ্ৰষ্ট কৰি এদিন সোনকালে লৈ যাবগৈ ঘৰৰ বস্তুক লাগি যিটো লোভ কৰে খুৰদন ৰকে সেহি হ'ব পাপী পৰে যিসকল ব্যক্তিয়ে আনৰ বস্তু লোভ কৰে আৰু লোভ কৰি সেই বস্তু লাভ কৰিব বিচাৰে অন্যায় পথৰে হ'লেও চাই টকা পইচাই হওক যিকোনো বস্তু ধন সোণেই হওক হয়তো কেতিয়াবা কোনোবা অনেক ধৰণৰ লোভ মানুহৰ থাকে গতিকে যদি লোভ কৰি অপ্ৰাপ্য বস্তুটো যিটো বস্তু ল'লে আমাৰ দুখ হয় যিটো বস্তু গ্ৰহণ কৰিলে আমাৰ পাপ হয় যিটো বস্তু গ্ৰহণ কৰিলে অন্যায় হয় যিটো ন্যায়ত নাই যিটো সাত্বিকতাত নাই সেই বস্তু যদি গ্ৰহণ কৰে তেনেহ'লে সেই ব্যক্তিজনে নৰক কেইবাখনো আছে এখন নৰকৰ নাম হ'ল খুৰদ এই খুৰদ নামৰ নৰকখনত তেখেতে বাস কৰে বুলি কৈছে তেখেতক সেই কম দিনত কালে মাৰি নিব নিখুৰত নৰকত নি পেলাই দিব নি তাত যাতনা আছে তাত এই নৰকৰ প্ৰত্যেকখন নৰকত কেনেধৰণৰ যাতনা জীৱই পায় গৰুৰ পুৰাণত এই কথা সুন্দৰভাৱে উল্লেখ আছে আপোনাৰভাৱে গৰুৰ পুৰাণ নৰক বৰ্ণনা পঢ়িলে আপোনাৰ পাই যাব আৰু কিছু কহো শুনা পাপৰ পুণ্যৰ সুবৰ্ণ কহৰে ব্ৰহ্মবোধ কৰে নৰ ভগৱান বিষ্ণুৱে কৈছে ব্ৰহ্মাদেৱক যে আৰু কেইটামান তোমাক মই পাপ আৰু পুণ্যৰ কথা কওঁ যিয়ে নেকি সুবৰ্ণ হৰে সুবৰ্ণ মানে সোণ যিয়ে নেকি চুৰ কৰে আৰু ব্ৰহ্মবোধ কৰে জীৱই হ'ল ব্ৰহ্ম বাক্য ব্ৰহ্ম শব্দ ব্ৰহ্ম শব্দৰ মৃত্যু নাই বাক্যৰ মৃত্যু নাই আৰু জীৱৰ মৃত্যু নাই এইবিলাক বস্তু ব্ৰহ্মত পৰে সাক্ষাৎ ব্ৰহ্ম যাৰ মৃত্যু নাই যি অজেয় গতিকে যিয়ে নেকি বাক্য দিলে কথা দিলে কিন্তু কথাটো পালন নকৰিলে চল ছাতিৰ কাৰণেহে মিছা কথা ক'লে এইটো ব্ৰহ্মবোধ পাপতে পৰে আৰু জীৱ ব্ৰহ্ম যিয়ে নেকি জীৱবিলাকক হত্যা কৰে গতিকে সেই ব্ৰহ্মবোধ পাপ লাগে বোলে শব্দ ব্ৰহ্ম আমাৰ প্ৰতিটো শব্দই ব্ৰহ্ম সেইকাৰণে শব্দ যিবাৰ আগেৰে উচ্চাৰণ কৰোঁতে আমি সদায় সাৱধান হ'ব লাগে এই শব্দবিলাক গৈ গৈ এই বায়ুমণ্ডলত ৰৈ যায় অদিয় হৈ থাকে গতিকে আমাৰ যি বায়ুৰ স্তৰ আছে যি শেষৰটো স্তৰ এই অজন স্তৰত গৈ আমাৰ এই যি বাক্য আৰু শব্দ আমি মানুহে ব্যৱহাৰ কৰোঁ তাত অদিয় হৈ থাকে গতিকে সেইকাৰণে আপুনি যি বাক্য ক'ব যি কৰ্মই কৰিব সেইকাৰণে ফল ভুজিব লগা হৈ যায় এই শব্দক তিনিটা প্ৰকাৰত কোৱা হয় গতিকে এই নাদ ধ্বনি বা শব্দ ব্ৰহ্ম হয় ই আমাৰ বায়ুৰ কেইবাটাও স্তৰ আছে লাষ্টৰ যিটো নেকি শেষৰটো যিটো নেকি স্তৰ
সেই শেষৰ স্তৰটোত গৈ অডিঅ' হৈ ৰয়গৈ। গতিকে সেইকাৰণে শব্দবিলাকে ক্ৰিয়া কৰে মানুহক। গতিকে এয়া বিজ্ঞানসন্মত কথা। গতিকে শব্দ কওঁতে আমি সদায় সাৱধান হ'ব লাগে, যাতে সেই শব্দবিলাক নক'বলগীয়া শব্দবিলাক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াও আমাৰ দোষ হৈ যায়। গতিকে জীৱ হত্যা আৰু শব্দ যাতে আমি যিটো ব্যৱহাৰ কৰোঁ সেইটো যাতে লোকৰ অন্যায় কাৰণে নহয়, অশুভ শব্দ যাতে পাপৰ শব্দ যাতে ব্যৱহাৰ নহয় তাৰ কাৰণে লক্ষ্য কৰিব লাগে। এইটো ব্ৰহ্মবধ পাপত পৰে। এই সুৰাপান কৰে গুৰু পত্নীক মৰই সবাতো কৰিয়া এহি পাঞ্চ পাপ হাৰো যাৰ যেন মত গতি শুনিও কটাৰ এহি পঞ্চ মহাপাপী ৰৌৰত পৰে তৈৰ পৰা কুম্ভ পাপ নৰক ভোগ কৰে। পাছে গয়া গদৰ ভৰ গৰ্ভে জন্ম ধৰে তিনি কল্প মান গয়া নৰক ভোগ কৰে। যিজনে সুৰাপান কৰে আৰু যিজনে নেকি গুৰু পত্নীক হৰণ কৰে আৰু যিজনে নেকি অগম্য গমন কৰে, অৰ্থাৎ লোকৰ তিৰোতাক জীয়াই হৰণ কৰে। ৰাৱণে অগম্য গমন কৰিছিলে, লোকৰ তিৰোতাক হৰণ কৰিছিলে। আৰু ভাৰ্যাই যদি পৰপুৰুষক যদি মনে মনে যদি পৰপুৰুষৰ লগত গোপন সম্বন্ধ ৰাখে, প্ৰেম সম্বন্ধ ৰাখে, দৈহিক সম্বন্ধ ৰাখে, তেনেহ'লে এটা অগম্য গমন বুলি কৈছে। গতিকে এই পাঁচটা পাপক সকলো পাপতকৈ শ্ৰেষ্ঠ বা সাৰ পাপ মানা গৈছে শাস্ত্ৰত। আৰু এই পাঁচটা পাপৰ কেনে গতি হ'ব, কোনটো পাপৰ কি পাপত কোনটো গতি মানুহে লাভ কৰে, কোনটো ফল লাভ কৰে, তাকে শ্ৰী বিষ্ণুৱে ব্ৰহ্মাদেৱক ক'বলৈ লৈছে। ক'বলৈ গৈ তেওঁ কৈছে যে এই পাঁচটা মহাপাপ যোনে কৰে সি ৰৌৰৱ নৰকত পৰে। নৰক কেইবাখনো আছে, আমাৰ আগতেই কৈছোঁ আপোনাৰ হ'ব। আনখনৰ নাম হ'ল ৰৌৰৱ নৰক, তাত পৰে। আৰু তাৰ পৰা সেই জীৱকেইটাক আকৌ কুম্ভীপাক নৰকলৈ লৈ যোৱা হয়, তাতে নৰক ভোগ কৰিব লাগে। নৰক ভোগ মানে এক ক্ষণ সময়ৰ এক যুগ যোৱাৰ নিচিনা কষ্ট তাত, দুখৰে দুখ, বেদনাৰে বেদনা, কেৱল হাহাকাৰ, কেৱল আতাচিঞৰ, কেৱল আৰ্তনাদ জীৱৰ। ভয়ানক ঠাই, দেখিলে ধাতু উৰাই যোৱা ঠাই। যি যমদূতবিলাকে শাস্তি দিয়ে, দেখিলে সেই যমদূতক দেখিলেই ধাতু উৰাই যোৱা সেই ঠাই। জীৱবিলাকক যাতনা দেহাত শাস্ত্ৰৰ কোৱা অনুসৰি আমি যেতিয়া নেকি এই জীৱ দেহ এৰি থৈ যায় তাকে মৃত্যু বুলি কয়। জীৱ এটা দেহ এৰি থৈ যায়, আত্মাটো গুচি যায়, তাকে মৃত্যু বুলি কয়। সেই আত্মাটো এটা যাতনা দেহৰ ভিতৰত সোমাই সেই দেহাটোক কষ্ট দিয়ে, কাৰণ জীৱই কেতিয়াও কষ্ট নাপায়।
আৰু পাছে গৈ কুম্ভীপাত নৰকৰ পৰা নি ৰৌৰৱ নৰকত লৈ গ'ল প্ৰথমতে। তাৰ পৰা কিমান দিন থাকিব ক'ব বাৰু, ইয়াৰ পিছতে ক'ব, উল্লেখ কৰিব। তাৰপিছত গৈ কুম্ভীপাত নৰকত লৈ যাব। তাত থকাৰ পিছত তাৰপিছত লৈ গৈ গদৰ্ভৰ গৰ্ভে জন্ম ধৰে, অৰ্থাৎ গাধৰ জনীক জন্ম দিব। আৰু 3 কল্পমান গৈ নৰক ভোগ কৰে। আৰু 3 কল্পমান তাত থাকিব লাগে সেই গাধৰজনীৰ। আৰু গড়ে নৰক ভোগ 3 কল্প। 3 কল্প মানে 4 যুগে 1 কল্প বুলি কয়। তেনেকুৱা 3 কল্প সময় নৰক ভোগ কৰি থাকিব লাগে গোটেই মিলি। তাৰ পাছে গৰুৰ পেটত জন্ম লয়, 2 কল্প অৱসানে প্ৰাণ কতে জয়ী। 1 কল্প জন্ম ধৰে চণ্ডালত গৈ, কালয় অৱসানে পাছে যমক চলই। তাৰপিছত গৰুৰ পেটত জন্ম ল'ব লগা হয় সেই জীৱটোৱে আহি। গদৰ্ভৰ পিছত গৰুৰ জন্ম। 2 কল্প সময় 4 যুগে, আগতে কোৱা হৈছে যে 4 যুগে 1 কল্প, 2 কল্প সময় গৰুৰ জনীত থাকিব লগা হয়। তাৰমানে গৰু জন্ম হয়, আকৌ গৰুৰে জন্ম হ'ব লাগিব, আকৌ গৰু মৰি আকৌ গৰুতে জন্ম হ'ব লাগিব, আকৌ মৰি আকৌ গৰুতে জন্ম হ'ব লাগিব। তেনেকৈ 2 কল্প সময় থাকিব লাগিব। তাৰপিছত গৰুৰ 2 কল্পৰ পিছত গৰুৰ জন্ম লোৱা সেই কাৰ্য শেষ। তাৰপিছত আহি 1 কল্প জন্ম ধৰে চণ্ডালত যায়। 1 কল্প সময় 4 যুগ চণ্ডালৰ দেহ লৈ জন্ম হ'ব লাগিব। আৰু যেতিয়া নেকি এই সময়খিনি শেষ হ'বগৈ, 1 কল্প সময় পাৰ হ'ব, তেতিয়া যমৰ ঘৰলৈকে লৈ যাব। যমৰ ওচৰত সাক্ষাৎ কৰি দিব নি, তৈৰ পৰা বাখিয়া ভালত উপযন্ত, এহি মতে পাপী হ'ব ভ্ৰমীয়া ফুৰন্ত। এই গোটেইকেইটা পাপে জগতৰ অমংগলকাৰী আৰু অশান্তিকাৰী। সাধুসকলৰ মনৰ দুখ বেদনা দিয়া আৰু জগতত সকলো দুখ বেদনা দিয়া কৰ্ম, সেইকাৰণে মহাপাপ মানা গৈছে। আৰু সেইকাৰণে ইহঁতৰ শাস্তি বৰ গুৰুতৰ শাস্তি। যেনে আপোনাৰ ভাইজাজনীয়ে যদি এজন পৰপুৰুষৰ লগত লেটি বেটি ৰাখে, আপুনি গম পালে কেনেকুৱা লাগিব আপোনাৰ ঘৰখনৰ পৰিস্থিতিটো কেনেকুৱা হ'ব পৰিয়ালটোৰ মাজত। ঠিক তেনেকুৱাকৈ সেই পাপক মানা গৈছে। অশান্তি যিটো জগতত অশান্তি সৃষ্টি কৰে এই পাপকেইটাই, আৰু সেইকাৰণে এইকেইটা গুৰুত্ব মানা গৈছে। পৰ নাৰী লোভিয়া যিটো দুষ্ট জন, তাহাৰ পাপৰ বাবে শুনিও কাৰণ। যমদূতে বান্ধি ধৰি নেই যিটো জন, ব্ৰজময় প্ৰতিমাহা যাৱে তেতিক্ষণ। যিজন নেকি পৰ নাৰীক লোভ কৰে, আনৰ ভাইজাক দেখিলে যিয়ে লোভ কৰে, মনে মনে হ'লেও তাক ভজনা কৰিব যায় বা নিজৰ কৰি ল'ব বিচাৰে, আৰু তাৰ পাপৰ
কি গতি বা কি ফল এইটো কথা ক'বলৈ গৈ কৈছে যে যমদূতে বান্ধি ধৰি নেই সিটো জন ব্ৰজময় প্ৰতিমা সাজাৱে তেতিক্ষণ এটা যমদূতে বান্ধি ধৰি বৰ কষ্টৰে লৈ যাব যাওঁতেও গৰুৰ পুৰাণত লিখা আছে যে তপত বালিৰ ৰাস্তাৰে লৈ যাব আপোনাৰ ভৰি দিলেই আপোনাৰ প্ৰাণ চুটি যাব সুদা ভৰিৰে লৈ যাব আৰু নি বহু দিনৰ বাট আপোনাক লৈ যাবগৈ ভোকা পিয়াহা ক'তো জিৰাব নাপাব জিৰাব নিদিয়া অবিৰাম গতিত যাব লাগিব খোজ দিলেই আপোনাৰ ভৰি জ্বলি যাব এনেকুৱা তাপ আৰু তাতে নি এটা প্ৰতিমা সাজে সেই নাৰীগৰাকীৰ নিচিনাকৈ যেনেকুৱা ৰূপ সেই নাৰীগৰাকীৰ ৰূপৰ অনুৰূপ এটা প্ৰতিমা সাজে বৰ কঠিন প্ৰতিমা এটা ব্ৰজৰে লোহাৰে অগ্নিতুল্য কৰিবে ক ব্ৰজপতিমা কওঁ চাবুকে কোবাই পাছে হাব তাই বেটা ক আৰু সেই প্ৰতিমাটো জুইৰে এনেকুৱা গৰম কৰিব অগ্নিময় হৈ যাব অগ্নিময় কৰি দিব সেই প্ৰতিমাটো দি উঠি চাবুকেদি কোবাই দিব যে ধৰ প্ৰতিমাটো আঁকোৱালি ধৰ বৰষ মাত্ৰকে মাংস চিন্দি চিংগি যায় আপোন পাপৰ ফল বুজা সমুদায় আৰু সেই প্ৰতিমাটো চোৱাৰ সেই গৰম তপত অগ্নিময় প্ৰতিমাটো চোৱাৰ লগে লগে আঁকোৱালি লোৱাৰ লগে লগে শৰীৰৰ মাংস ততাটো একে পুৰা গৈ ছিঙি ছিঙি যাব গতিকে এইটো নিজৰ পাপৰ ফলত জীৱবিলাকে মানুহবিলাকে এই পাপ কেৱল মানুহৰ কাৰণে আছে গতিকে মানুহে ভুঞ্জে বুলি কৈছে আলগতে কাকে মাংস থাপ দিয়া খাই জানাই হিমতে আছে সবাৰ বিলাই বাঘে চাগে জন্ম हुए দুই কল্পমান কিছু কাল কাক জন্ম ধৰে তা বৈখন আৰু সেই যেতিয়া নেকি প্ৰতিমাটো আঁকোৱালি ধৰি যাব আটাহত চিঞৰি বাখৰি থাকিব মাংস ছিঙি যায় দেহৰ মাংস আৰু তেতিয়াই এই যমনগৰত অনেক কাউৰী থাকে সিহঁতে পাপীবিলাকৰ শাস্তি দিলে সিহঁতে ভোগ কৰিবৰ কাৰণে থাকে তাতে খুব খাব পায় কাৰণ পাপীবিলাকৰ সেই পোৰা মাংসবিলাক জিহঁতে যি সিহঁতে টানি টানি খাই আহে বেৰি বেৰি ধৰি থাপ মাৰি ধৰি মাংস ছিঙি লৈ যায় দেহৰ পৰা পাপীৰ এই নৰকত এই বিলাই তাৰপিছত সেই যাতনাৰ পিছত বাঘত আৰু ছাগলীৰ জন্ম হয় 2 কল্পমান 2 কল্প অৰ্থাৎ 8 যুগ সময় ছাগলীত আৰু বাঘত জন্ম হয় সেই জীৱ গতিকে এই বাপ বান্ধৱ আইমাতি সমস্ত সেইকাৰণে পৰৰ নাৰীক লোভ নকৰিব আৰু পৰৰ পুৰুষক লোভ নকৰিব কৰিলে এই বিপদটো এই যাতনাটো ভুগিব লাগিব কৰিব পাৰিব কিন্তু যদি এই যাতনাটো আপুনি ভুগিব লাগিব এইটো ব্ৰহ্মৰ বাণী এইটো বেদৰ বাণী এই বেদৰ কথাই হ'ল আদি জামল গতিকে কিছু কাক জন্ম ধৰে তা বৈখন তাৰপিছত বাঘ ছাগলীৰ জন্ম 2 কল্প থকাৰ পিছত কাউৰীৰ জন্ম হ'ব কিছু কাল কাউৰীৰ দেহ লৈ থাকিব লাগিব কিমান দিন থাকিব লাগিব তাৰ হিচাপটো দিছে এক কাক হুয়া ভ্ৰমী বন্ত বছৰ বিংখুতি হিংসু কজনৰ হুৱে নৰকে বসতি লোক হত্যাকাৰী ৰণৰক
স্থান অতি ৰংগে হাঁহ পাৰ কাটে জীৱাজন। গতিকে এই মানুহৰ পাপৰ বিলাই, এই পাপৰ শাস্তিটো আমি খুন্দিব লাগে। গতিকে অকণমান লোভ কৰি অকণমান সুখৰ কাৰণে কিমান দুখ ভুগিব লাগে জীৱন, এবাৰ ভাবি চাওকচোন বাৰু। গতিকে আপুনি যদি নিজৰ মনটোক যদি সেইখিনি সাৱধান কৰি ৰাখি তাৰ পৰা যদি কিবাকে দূৰ কৰি আপুনি মনটোক লৈ আহিব পাৰে, নিজক লৈ আহিব পাৰে, আপুনি জানিব নিজক আপুনি বচাব পাৰিছে। লোক হত্যাকাৰীক নৰকে হোৱা স্থান অতিৰংগে হাঁহ পাৰক কাটে জীৱাজন। যিয়ে নেকি নিজে খাবৰ কাৰণে খুব আনন্দৰ হাঁহ পাৰ ছাগলী আদি কাটি খাই ভোগ কৰে, সেইসকলৰ কিন্তু নৰকত স্থান হয় বুলি কৈছে। চৌৰাশী নৰকে জানা তাৰ বাস হুৱে, আপোনাৰ মাংস কাটি নিজকে খুৱাৱে। 84 নৰক গুণ যিহেতু, অৰ্থাৎ 84 লক্ষ বাৰ আপুনি পৃথিৱীত নানান পশু পক্ষীৰ দেহ লৈ আপুনি জন্ম লাভ কৰিব লাগিব যদি হাঁহ পাৰ ছাগলী কাটি আপুনি ভোগ কৰে। আৰু এইটো ধাৰ কেনেকৈ খুজিব, তেতিয়া আপুনি পশু পক্ষী হৈ যেতিয়া জন্ম হ'ব তেতিয়া আকৌ সেই ব্যক্তিজনক আকৌ মাংস আকৌ বেলেগে খাব। তেনেকৈ পাপৰ ধাৰ খুজা যায়। চূণ থাকিলেও তাক নেদে জীৱাজন, আউৰ জন্মে ধলা ৰোগ হোৱে তা বৈক্ষণে। আপুনি ঘৰত চূণ থাকিলে বা যদি আপুনি নাই বুলি কয়, যদি নিদিয়ে তেনেহ'লে সেই ব্যক্তিজনৰ ধলা ৰোগ হয় বুলি কৈছে। ধলা ৰোগ আমি জানো নহয়, যে আমাৰ ছালটো লাহে লাহে এৰি এৰি যায়, বগা পৰি যায়, এই ধলা ৰোগ। আৰু অতিথিক দেখি যিটো দূৰত পলাই, কেটা জেংগাৰ কৰি তাকনে দেঠাই। কিছুমান মানুহৰ ঘৰত অতিথি আহিলে তেওঁলোকে কেটা জেঙাৰ কৰি আহিলে এইখিনি সময়ত বুলি বহিব নিদিয়ে, মানুহজনক কেটেৰে জেঙেৰা কৰে, কেতিয়া সোনকালে যায়, কোনো আতিথ্য নকৰে, অতিথি গৃহাগত হ'লে আনন্দ নকৰে। সেই ব্যক্তিজন কি হয়, মোৰ নাতে দুই কল্প দম্ভত থাকৈ, পাছে দৰিদ্ৰ ঘৰে জন্ম লভই। অহংকাৰী হৈ জন্ম লয়, সেইজনে দাম্ভিক হৈ জন্ম হয়, কেতিয়াও ধৰ্মৰ কথা কেতিয়াও তেওঁ সেই মানুহজনে নুশুনিব। এনেকৈ দুই কল্প সময় থাকিব লাগিব, নানান অহংকাৰীৰ দেহা লাভ কৰি 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 মৰি মৰি আকৌ সেই অহংকাৰী দেহাই লাভ কৰিব, য'ত নেকি জ্ঞান শূন্য। আনৰ পৰা শিকিবৰ কাৰণে, আনৰ পৰা শুনিবৰ কাৰণে ইচ্ছুক নহয়, জানিবৰ কাৰণে ইচ্ছুক নহয়। যি দুটা জানিছে সেইখিনি লৈ চলিছে। অহংকাৰ, কি জানিব লগা আছে মোৰ আৰু জীৱনত, জানি কৰিম কি? দম্ভ অহংকাৰ থাকে, মুহূৰ্তে মুহূৰ্তে মই কৰিছোঁ, মোৰ এই ভাৱত থাকে। যি ব্যক্তিজনৰ একেবাৰে দৰিদ্ৰৰ ঘৰত আহি জন্ম হয়, আউৰ জন্মে মহামূৰ্খ হুয়া জন্ম পাই, নৰ জন্মে সিটো জল পিন্ধ নপাৱই। তাৰপিছত আহি মানুহৰ দেহ পায়, কিন্তু মহামূৰ্খ হৈ জন্ম পায়। আৰু সেই এনেকুৱা দুৰ্ভগা ঠাইত জন্ম হয়, য'ত নেকি মৃত্যুৰ পিছত তেখেতে জল পিণ্ড পাবৰ কাৰণেও সক্ষম নহয়। চিন্তা কৰক কেনেকুৱা মৃত্যু হ'ব। তাৰমানে কোনো কিছু সহায়কাৰী নোহোৱা, কোনো কিছু
শুভাকাংক্ষী হিতাকাংক্ষী তেওঁ নাপাব জীৱনত। গতিকে হৰিৰ কীৰ্তনে যিটো উপহাস কৰে, প্ৰথমতে যমদূতে তাক বান্ধি ধৰে। হৰি কীৰ্তন কৰি আছে, পাঠ পঢ়ি আছে, প্ৰসংগ কৰি আছে, নাম গাই আছে, ভাওনা হৈ আছে, প্ৰভুৰ কীৰ্তন চলি আছে, কিন্তু তাত যদি উপহাস কৰে আৰু যদি কাম নাই আৰু এওঁলোকৰ আৰু এসোপাই আৰু কেৱল নাম নাম নাম, কেৱল পাঠ 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 পাঠ, ওলাল আৰু নামলৈকে যাব লাগে, পাছলৈকে যাব, ঘৰত কাম নাই আৰু। এনে ভাবত যি ব্যক্তিয়ে উপহাস্য কৰে সেই ব্যক্তিজনক যমদূতে প্ৰথমতে তাক বান্ধি লৈ তপত সৰাহে তাৰ জীৱা কাটে টানি, এহি মুখে কেন হাস্য কৰো ৰামবাণী। তাৰ জীৱাডাল কাটি তপত তেলত পেলাই দিয়ে যে এই জীৱাডালেৰে তুমি ৰাম নামক উপহাস কৰিছিলা। লোহাৰ কটাক দুয়ো গালে মাৰি ধৰি, এহি মতে শাস্তি দে দুট সবে ধৰি। লোহাৰ কটা দুয়োখন গালতে মাৰি দিয়ে, ইখন গাল ফুটি সিখন গালৰ পৰা ওলাই যায়। এইমতে যমদূতে ধৰি এই পাপীসকলক হৰিনামৰ উপহাস কৰে যিসকলে, ভকতক উপহাস কৰে যিসকলে, নামলৈ যাব খোজা যিয়ে নেকি বাধাৰ সৃষ্টি কৰে, কাম নাই আৰু নাম গালে পেট ভৰিব, তেনেহ'লে এই শাস্তি ভুগিব লাগিব। গতিকে নামত যোৱা মানে মানুহ লাহে লাহে পবিত্ৰ হোৱা, সংস্কাৰ হোৱা। গতিকে নাম গোৱা, নাম শুনা আৰু সাধুসংগ লোৱা জীৱৰ সংস্কাৰৰ প্ৰধান পথ। গতিকে এই মহৎ কাৰ্য, এই সংস্কাৰৰ কাৰ্যত, প্ৰভুৰ ওচৰলৈকে যোৱাৰ কাৰ্যত যি জীৱক বাধা কৰে, যি জীৱই উপহাস কৰে, তেওঁলোকৰ এই দোষত এই দণ্ড ভোগ কৰে বুলি আদিজামত শাস্ত্ৰই সিদ্ধান্ত দিছে। সেই বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ সবক সেৱা জনাইছোঁ। আমি পাঠভাগ ইমানতে আজি সমাপ্ত কৰিছোঁ। পৰৱৰ্তী পাঠত আপোনাৰ সবক লগ পোৱাৰ আমাৰ বহু আশা আছে। আৰু আজি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনাৰ সবৰ আমি যি পাঠ আমি আগন্তুক আমি কীৰ্তন কৰা হ'ব, গতিকে এই পাঠবিলাক আপোনাৰ সবৰ মোবাইলত আপোনালোকে উপলব্ধ পাব। সেইকাৰণে মোবাইলটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই ভগৱান কৃষ্ণৰ কথাত এটা যদি লাইক কৰি দিয়ে, এটা যদি কমেণ্টছ কৰি দিয়ে, আমাক এটা উৎসাহ পাম, আমি এটা উৎসাহ বৃদ্ধি হ'ব আমাৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰাত। গতিকে আপোনাৰ সবক ইয়াত পুণ্য পাব আৰু আমিও উৎসাহিত হৈ কৃষ্ণৰ কথা কোৱাত আপোনাৰ সবৰ সহযোগ পাম বুলি আশা ৰাখিছোঁ। কৃষ্ণ হৰি হৰা।